অসম চৰকাৰৰ চাকৰিখিনিত আমি অসমীয়া ল'ৰাই যাতে পাই আমি তাৰ ব্যৱস্থা কৰিব লাগে। নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বৰাজ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আহি গ'ল অসম চৰকাৰৰ চাকৰিৰ নতুন আপডেটছ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো জানে যে এইবাৰৰ অসম চৰকাৰৰ চাকৰিখিনিত ডমিচাইল নাইবা PRCৰ প্ৰয়োজন হ'ব। তো কোনখিনি পদৰ বাবে PRC বা ডমিচাইল লাগিব, ডমিচাইল চাৰ্টিফিকেটৰ ওপৰত CM ছাৰে কি ক'লে, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক এতিয়া CM ছাৰে ডমিচাইল ব্যৱস্থাৰ ওপৰত কি ক'লে আপোনালোকে চাই লওক। যে অসম চৰকাৰৰ চাকৰিখিনিত আমি অসমীয়া ল'ৰাই যাতে পাই আমি তাৰ ব্যৱস্থা কৰিব লাগে, যাতে তাত আৰু কোনো ধৰণৰ বাহিৰৰ পৰা মানুহ আহিব নোৱাৰে। সেইকাৰণে আমি এটা ডমিচাইল ৰুল, এটা ডমিচাইল পলিচি এটা আমি বনাই আছো আৰু এই বছৰৰ ভিতৰতে আমি ডমিচাইল পলিচি এটা অসমত আমি প্ৰকাশ কৰিম, যাতে নন ডমিচাইলে 10% চাকৰিত এপ্লাই কৰিব পাৰে। হাইকোৰ্টৰ জাজমেণ্ট আছে যে আমি চাকৰিত ৰেষ্ট্ৰিকশ্যন আনিব নোৱাৰো, কিন্তু বিধানসভাত আইন পাছ কৰি আমি এটা ৰেষ্ট্ৰিকশ্যন আনিব খুজিছো যে 90% অফ দ্য জব অনলি ডমিচাইল কেন এপ্লাই, 10% জব আমি খোলা ৰাখিম, বাহিৰৰ পৰা নহয়, তাতো PRC লাগিব, কিন্তু ডমিচাইল ইজ এ মাষ্ট ৰিকাৰ্ড এণ্ড PRC। আজি হৈছে PRC থাকিলেই চব এপ্লাই কৰিব পাৰে, অসমত 2 বছৰ আহি থাকিলে PRC পাব পাৰে। গতিকে PRC 100% লাগিব, কিন্তু 90% ডমিচাইল হ'ব লাগিব। এই বছৰৰ শেষৰ ফালে আমি ষ্টেট ডমিচাইল পলিচি আমি ল'ম, দল সংগঠনসকলৰ লগতো আমি কথা পাতিম। তেতিয়া গ্ৰেড 3, গ্ৰেড 4, ক্লাছ 1, ক্লাছ 2 অসমৰ চাকৰিখিনি আমি ৰিং ফেন্স কৰি ল'ব পাৰিম। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো শুনিলে যে CM ছাৰে ডমিচাইল ব্যৱস্থাৰ ওপৰত কি ক'লে। লগতে CM ছাৰে এইটোও ক'লে যে এই ডমিচাইল ৰুলটো এই বছৰ শেষৰ ফালেহে অনা হ'ব। গতিকে এইবাৰৰ যি হ'ব লগা ইণ্টাৰভিউসমূহ 3rd গ্ৰেড 4th গ্ৰেডৰ ছেপ্টেম্বৰ মাহত, আছাম পুলিচৰ অক্টোবৰ মাহত, সেইবোৰত ডমিচাইলৰ প্ৰয়োজন নহ'বও পাৰে। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।